অসমবাসীৰ ৰাইজৰ বাবে পুনৰ এক সুখবৰ কঢ়িয়াই আনিবলৈ সক্ষম হ'ল মৰিগাঁৱৰ হোমিঅ'পেথিক চিকিৎসক ডাক্তৰ ৰঞ্জিত কুমাৰ নাথে। যোৱা 28 আগষ্টত গোৱাত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় সন্মিলনত নৰ্থ ইষ্টক প্ৰতিনিধিত্ব কৰিছিল মৰিগাঁৱৰ হোমিঅ'পেথিক চিকিৎসক ডাক্তৰ ৰঞ্জিত কুমাৰ নাথে। গোৱাত এখন নেশ্যনেল ছেমিনাৰ যোৱা 28 তাৰিখৰ পৰা 31 তাৰিখলৈকে অনুষ্ঠিত হৈ যায়। তাতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা হোমিঅ'পেথিক চিকিৎসকসকলে অংশগ্ৰহণ কৰিছিলে আৰু তাত নৰ্থ ইষ্টৰ ফালৰ পৰা মই স্পীকাৰ হিচাপে নিমন্ত্ৰণ পাইছিলোঁ আৰু সেইটো কাৰণে ময়ো তাতে গৈছিলোঁ আৰু তাতে মই স্পীক দিছিলোঁ আৰু তাতে মোৰ বিষয়বস্তু আছিলে আজিকালিৰ যিটো মডাৰ্ণ লাইফষ্টাইল ডিজিজ এণ্ড অবষ্টাকল টু কিয়ৰ। চিকিৎসকবিলাকে ৰোগ আৰোগ্য কৰিবলৈ যাওঁতে পোৱা অসুবিধা এইবিলাক আৰু আজিকালি যিবিলাক নতুনকৈ ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছে সেইবিলাকৰ ওপৰত আলোচনা হৈছিলে। বিশেষকৈ আজিকালি মোবাইল, কম্পিউটাৰ, গেজেটছ এইবিলাকৰ মানে এক্সেচিভ ইউজ বা ৰংলি ইউজ এইবিলাকৰ পৰা কিছুমান নানান বেমাৰৰ ধৰক উপসৰ্গই দেখা দিয়া গৈছে আৰু এইবিলাকৰ মেনেজমেণ্ট এইবিলাক কিয়ৰৰ কাৰণে চিকিৎসকসকলেনো কেনেকুৱা ধৰণৰ ব্যৱস্থাপনা ল'ব লাগিব বা জনসাধাৰণৰ এৱাৰনেছ কি ধৰণে দিব লাগিব এইবিলাকৰ ওপৰত তাতে আলোচনা হৈছিলে। তাতেই অৱশ্যে মই আকৌ অহা জানুৱাৰীত এখন বিদেশত হ'ব লগা ইণ্টাৰনেশ্যনেল ছেমিনাৰতো মই অংশগ্ৰহণ কৰিবলৈ মই ছিলেকশ্যন পাইছোঁ। ফ্ৰী অফ কষ্ট হ'ব এইটো।